নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছো গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যা কি কাৰণত হয় গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশন হলে কি লক্ষণ দেখা দিয়ে আৰু কি হোমিওপ্যাথিক মেডিচিন ব্যৱহাৰ কৰিব পৰা যায় এই সমূহ বিষয়লৈ আলোচনা কৰিছো গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশন হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে যদি বহুত সময় খাদ্য নখাকৈ থাকি একেবাৰে যদি বহুত পৰিমাণৰ খাদ্য খাই দিয়ে তেতিয়া গ্যাস্ট্ৰিক এচিডিটি হ'ব পাৰে মদ মাংস সিগাৰেট কফি ইত্যাদি যদি অত্যাধিক পৰিমাণে গ্ৰহণ কৰে তেতিয়া পাকস্থলীত অত্যাধিক পৰিমাণে এচিডিটি হয় ৰাতি দেৰিকৈ খাদ্য খোৱা আৰু খাই পেলাই লগে লগে যদি শুই দিয়ে তেতিয়া গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত ভুগিব পাৰে চিন্তা ভাৱনা ইত্যাদি বেছি হলে পাকস্থলীৰ কাৰ্যক্ষমতা অত্যাধিক পৰিমাণে কমি যায় অত্যাধিক পৰিমাণে যদি তেলত দিয়া খাদ্য মছলা আৰু ফাষ্ট ফুড যদি গ্ৰহণ কৰে তেতিয়া গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত ভুগিব পাৰে অধিক পৰিমাণে এন্টিবায়োটিক আৰু যদি পেইন কিলাৰ গ্ৰহণ কৰে তেতিয়া গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত অত্যাধিক পৰিমাণে ভোগে এইখিনি হৈছে গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশন হোৱাৰ মূল কাৰণ গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশন হলে দেখা দিয়া লক্ষণসমূহ হৈছে খাদ্য খোৱাৰ লগে লগে পেট গধুৰ অনুভৱ কৰা আৰু পেটত অত্যাধিক পৰিমাণে বায়ু জমা হোৱা কিছুমান ৰোগীৰ বায়ু গলে বা উগাৰ আহিলে মানে পেট ফুলা কিছু পৰিমাণে আৰাম পায় আৰু কিছুমান ৰোগীয়ে বায়ু গলেও বা গেছ নিঃসৰণ হলেও মানে যি পেট ফুলা থাকে সেই পেট ফুলা আৰাম নাপায় কিছুমান ৰোগীৰ মাথা বিষ ঘাম আৰু অত্যাধিক পৰিমাণে চিন্তা বৃদ্ধি হয় কিছুমান ৰোগীৰ পাকস্থলীত অত্যাধিক পৰিমাণে জ্বলা-পোৰা কৰে আৰু বুকুত অত্যাধিক পৰিমাণে জ্বলা-পোৰা কৰে তাৰ লগত ৰোগীৰ টেঙা তিতা জ্বলা-কেহা ইত্যাদি ধৰণৰ উগাৰ আহে খাদ্য খোৱাৰ পিছতে অত্যাধিক পৰিমাণে বুকুত জ্বলা-পোৰা কৰে ৰোগীৰ বমি ভাৱ হয় আৰু কিছুমান ৰোগীৰ বমিও হৈ যায় ভোক কমকৈ লাগে আৰু উশাহ নিশাহ লোৱাত অত্যাধিক পৰিমাণে কষ্ট পায় এইখিনি হৈছে গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশন হলে দেখা দিয়া লক্ষণ গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত ব্যৱহাৰ হ'বলগীয়া হোমিওপ্যাথিক মেডিচিনখিনিৰ ভিতৰত প্ৰথম হোমিওপ্যাথিক মেডিচিনটো হৈছে নাক্স ভূমিকা যদি ৰোগীৰ আহাৰ খোৱাৰ লগে লগে যদি বমি ভাৱ হয় যদি ৰোগীৰ টেঙা তিতা জ্বলা-কেহা ইত্যাদি ধৰণৰ বমি হৈ যায় আহাৰ খোৱাৰ পিছতে যদি ৰোগীৰ ইমানে বমি ভাৱ হয় যে বমি আঙুলি ভৰাই বমি কৰিবলৈ বাধ্য হৈ যায় আৰু আঙুলি ভৰাই যদি বমি কৰি দিয়ে তেতিয়া ৰোগী যি পেটৰ যি বিষ অশান্তি আছিলে সেইবোৰ সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে ৰোগীৰ ঘনাই শৌচ কৰিব লাগে শৌচ কৰিবলৈ গ'লে সামান্য শৌচ হয় কিন্তু শৌচ কৰাৰ পিছত যেতিয়া শৌচ কৰি আহে তেতিয়া পুনৰ শৌচ কৰিম লাগি থাকে এই লক্ষণখিনিৰ লগত যদি ৰোগীৰ পেটত গধুৰ অনুভৱ জ্বলা-পোৰা কৰা বিষ অশান্তি ইত্যাদি থাকে তেতিয়া নাক্স ভূমিকা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত ব্যৱহাৰ হ'বলগীয়া হোমিওপ্যাথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কাৰ্বভেজ যদি ৰোগীয়ে খালেও নাখালেও সকলো সময়তে পাকস্থলী আৰু ওপৰ পেটত গধুৰ অনুভৱ কৰি থাকে সামান্য খাদ্য খাই দিয়াৰ লগে লগে যদি পেটৰ গধুৰ অনুভৱটো অত্যাধিক পৰিমাণে আৰু বৃদ্ধি পাই গুচি যায় ৰোগীৰ যদি ভোক সমুলি নাথাকে পেটত গধুৰ অনুভৱ কৰাৰ কাৰণে আৰু পেট ফুলাৰ কাৰণে যদি ৰোগীয়ে উশাহ নিশাহ লোৱাত অত্যাধিক পৰিমাণে কষ্ট পায় ৰোগীয়ে উগাৰ আহিলে আৰু বায়ু নিঃসৰণ হলে যদি পেট ফুলা কিছু সময়ৰ কাৰণে অলপ আৰাম পায় ৰোগীৰ শৰীৰ যদি ঠাণ্ডা আৰু যদি ৰোগীয়ে অক্সিজেনৰ অভাৱ অনুভৱ কৰে তেতিয়া কাৰ্বভেজ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত ব্যৱহাৰ হ'বলগীয়া হোমিওপ্যাথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে লাইকোপডিয়াম যদি ৰোগীৰ বহুত পৰিমাণে ভোক লাগি থাকে আৰু সামান্য খাদ্য খাই দিলে যদি পেট ভৰি অহাৰ নিচিনা অনুভৱ কৰে খাদ্য খোৱাৰ লগে লগে যদি ৰোগীৰ পেটত গধুৰ অনুভৱ কৰে ৰোগীৰ যদি ৰোগ 4টা বজাৰ পৰা সন্ধিয়া 8টা বজাৰ ভিতৰত যদি বৃদ্ধি পায় ৰোগীৰ যদি শৌচ নিয়মিতভাৱে নহয় পেটত যদি বুদবুদ বাত শব্দ হৈ থাকে তাৰ লগত ৰোগীৰ মুখ টেঙা লগা আৰু টেঙা বমি যদি আহে তেতিয়া লাইকোপডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যাত ব্যৱহাৰ হ'বলগীয়া হোমিওপ্যাথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে পালচেটিলা যদি ৰোগী তেলত দিয়া খাদ্য খোৱাৰ পিছত যদি গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনৰ সমস্যা হয় তাৰ লগত যদি ৰোগীৰ ৰাতি বা দিনত মুখ শুকাই থাকে কিন্তু পানী পিয়াহ যদি ৰোগীৰ অত্যাধিক পৰিমাণে নাথাকে ৰোগীৰ ৰোগৰ লক্ষণসমূহ সকলো সময়তে পৰিৱৰ্তন হৈ থাকে কেতিয়াবা ভোক লাগে কেতিয়াবা নালাগে কেতিয়াবা শৌচ হয় কেতিয়াবা নহয় আৰু শৌচ হ'লেও শৌচৰ ৰংটো সকলো সময়তে পৰিৱৰ্তন হৈ থাকে ৰোগীৰ গাত বিষ হয় বিষ এঠাইৰ পৰা আন ঠাইলৈ পৰিচালিত হৈ থাকে ৰোগীয়ে যেতিয়া আহাৰ গ্ৰহণ কৰে আহাৰ গ্ৰহণ কৰাৰ 1-2 ঘণ্টাৰ পিছৰ পৰা পেটৰ ভিতৰত বিষ যন্ত্ৰণাবোৰ অত্যাধিক পৰিমাণে বৃদ্ধি হয় আৰু যদি পুনৰ আহাৰ গ্ৰহণ কৰে তেতিয়া সেই পেটৰ বিষ যন্ত্ৰণাবোৰ সম্পূৰ্ণৰূপে নিৰাময় হৈ যায় যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া পালচেটিলা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয় গ্যাস্ট্ৰিক এচিডিটি আৰু ইনডাইজেশনত ব্যৱহাৰ হ'বলগীয়া হোমিওপ্যাথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চাইনা
যদি ৰোগীৰ খালেও নাখালেও সকলো সময়তে গেছ হৈ থাকে, পেটটো সকলো সময়তে গধুৰ অনুভৱ কৰি থাকে, ৰোগী যদি উগাৰ আহিলে আৰু বায়ু নিঃসৰণ হ'লেও যদি পেটৰ গেছ সামান্য পৰিমাণেও উপশম লাভ নকৰে, তাৰ লগত যদি ৰোগীৰ অত্যাধিক পৰিমাণে দুৰ্বল হয়, তেতিয়া চাইনা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। গেষ্ট্ৰিক এচিডিটি আৰু ইনডাইজেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এচিড ছাল্ফ। যদি ৰোগীৰ পেট ফুলাৰ লগত দুৰ্গন্ধযুক্ত উগাৰ আহে, তাৰ লগত যদি ৰোগীৰ টেঙা বমি হয়, ৰোগী যদি অত্যন্ত দুৰ্বল হৈ যায়, তাৰ লগত যদি ৰোগীৰ শৰীৰটো ভিতৰেদি কঁপি থকাৰ নিচিনা অনুভৱ কৰে, তেতিয়া এচিড ছাল্ফ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। গেষ্ট্ৰিক এচিডিটি আৰু ইনডাইজেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে ৰুবিনিয়া। যদি ৰোগীৰ সকলো সময়তে পেটটো গধুৰ অনুভৱ কৰি থাকে, মুখ যদি টেঙা লাগে আৰু টেঙা যদি বমি হৈ যায়, উশাহ নিশাহ লওঁতেও যদি শ্বাস প্ৰশ্বাসতো যদি টেঙাৰ ভাৱ আহি থাকে, তাৰ লগত যদি ৰোগীৰ পেটত জ্বলা পোৰা কৰা থাকে, ৰোগীৰ যদি পেটত খামোচা মৰা বিষ থাকে, এইখিনি সমস্যাৰ কাৰণে যদি ৰোগীৰ মাথা বিষ হয়, তেতিয়া ৰুবিনিয়া অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। এইখিনি আছিলে গেষ্ট্ৰিক এচিডিটি আৰু ইনডাইজেশ্যনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।